নমস্কাৰ দি পিপলছ টাইমলৈ স্বাগতম জনাইছোঁ বাতৰি মেজৰ মই মমিপ্ৰিয়া ছয়খোৱা বন সংমণ্ডলৰ অন্তৰ্গত মেঘেলা গাঁৱত ৰাইজে জব্দ কৰিলে কাঠ ভৰ্তি ট্ৰাক জানিব পৰা মতে অৰুণাচলৰ পৰা আহি থকা অৱস্থাত জব্দ কৰা হয় ট্ৰাকখন প্ৰায় এঘণ্টাৰ পাছত বন বিভাগৰ লোক আহি উপস্থিত হয় উক্ত স্থানত আৰু জব্দ কৰে গাড়ীখন কিন্তু তাৰ পাছতো ৰমৰমীয়াকৈ অবৈধ কাঠৰ বেহা চলি আছে বুলি অভিযোগ উঠিছে তালাপৰ পৰা সুদীপ দাসৰ ৰিপৰ্ট দি পিপলছ টাইম অসম আমাৰ এনি ষ্টাফ একেবাৰে কম আমাৰ হয় যেনেকৈ সেই ষ্টাফ এতিয়া গাঁৱৰ ৰাইজে এনেকৈ ধৰি দি আমাক ধৰি সহায় কৰিলে আমি উপকৃত হ'ম আৰু প্ৰমাণটো এইটো কি ক'ম এইটো মাজে সময়ে আহে বুলি জানো কিন্তু তেনেকৈতো ধৰক মানে আজিহে এইটো পোৱা গৈছে আৰু গম পাইছে নেকি ছাৰ নাই এইটো এতিয়ালৈ একো গম নাপাওঁ গাড়ীখন আপোনালোকে জব্দ কৰিব যে বিভাগৰ টিমতে আমি এইটো ব্যৱস্থা কৰোঁ মানে কেনেকুৱা হ'ল আমাৰ তালাবাৰী ফিজিকেল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আই চি মহোদয়ে মানে মোক কোনোবা লোকে ফোন কৰি জনাইছিলে যে মেঘেলা গাঁৱত এখন কাঠ ভৰ্তি ট্ৰাক এখন থৈ ৰাখিছে তেতিয়া মোক আই চি মহোদয়ে মোক পঠিয়াই দিলে মই ইয়াতে আহিলোঁ আৰু ফৰেষ্টৰ যিখিনি মানুহ আছে আমাৰ তালাপত তেখেতসকলক ফোন কৰি মাতিলোঁ আহি দেখিলোঁ যে এখন কাঠ ভৰ্তি ট্ৰাক মেঘেলা আমাৰ ইয়াতে ৰাখি থোৱা আছে এতিয়া কাঠ আছে 2 নম্বৰ কাঠ হয় ন এইটো আমি ক'ব নোৱাৰিম কাৰণ এইটো আমাৰ ডিপাৰ্টমেণ্টৰ বস্তু নহয় ফৰেষ্টে জানিব সময় এইটো ক'লৈ গৈ আছিলে ছাৰ এইটো আমি এতিয়ালৈ গম পোৱা নাই ক'লৈ গৈছে কাৰণ কোনো আমি ড্ৰাইভাৰো পোৱা নাই কোনো মালিক পোৱা নাই